নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো 10টা এনেকুৱা বেবি ফুড যিখিনি ফুড স্পেশালি এটো ওয়েদাৰৰ কাৰণে হয় যেহেতু এতিয়া মাৰ্চ এপ্ৰিল আহি আছে মাৰ্চৰ মাহ আহি আছে গতিকে মাৰ্চ মাহত অৰ্থাৎ ফাগুন মাহত বহুত বেছি বতাহ বলে ন এই বতাহটো আমাৰ সকলোৰে কাৰণে বহুত বেয়া হয় কাৰণ কিয় এইখিনি সময়ত ধুলি লগতে ভাইৰাছ বিয়পে বুলি কয় আমাক সৰুতেটো মাহতে কৈছিলে ফাগুনত বেছি বতাহ খাব নালাগে কাৰণ এইটো বতাহে বলে বীজাণু কঢ়িয়াই গতিকে এইখিনি সময়ত লৰা ছোৱালী বিলাকৰ খুব বেছি বমি হয় পেটৰ অসুখ হয় জ্বৰ হয় কাহ হয় গতিকে যদি মই দিয়া খাদ্যখিনি আপোনালোকক খুৱাই তেতিয়া হলে এইখিনি সময়ত এনেকুৱা লৰা ছোৱালী বিলাকে কাহৰ পৰা স্পেশালি ঠাণ্ডাৰ পৰা অকনমান হলেও ভালকে পৰিত্ৰাণ পাব পাৰে গতিকে আপোনালোকে এই খাদ্যখিনি ফলো কৰিব পাৰে গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব যদি চাই ভাল পায় তেতিয়া হলে লাইক কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়া হলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ভিডিও দিলে আপোনালোকে সোনকালে গম পাব গতিকে প্ৰথম খাদ্যটো হৈছে আমাৰ মিল্ক হয় যেটো আমাৰ নিজৰ ব্ৰেষ্ট মিল্ক যিবিলাক মাৰ মানে গাখীৰটো কমি যায় তেতিয়া হলে তেওঁলোকে যদি বাচ্চাটো এবছৰ হৈছে দেখিছে কিমান বদমাছ কৰি আছে এবছৰ হৈছে তেতিয়া হলে তেওঁলোকে গৰু গাখীৰ নাইবা ফৰ্মুলা মিল্ক খুৱাব পাৰে স্পেশালি ব্ৰেষ্ট মিল্ক খুৱাব কাৰণ কিয় এইখিনি সময়ত যদি ব্ৰেষ্ট মিল্ক খোৱা হয় তেতিয়া হলে ব্ৰেষ্ট মিল্কত বহুত বেছি যেহেতু শক্তি থাকে গতিকে ইমিউনিটি বুষ্টাৰ হিচাপত ব্ৰেষ্ট মিল্ক আটাইতকৈ বেছি ভাল হয় সেকেন্ড হৈছে যদি বাচ্চাটো বহুত বেছি কাহ হৈ আছে তেতিয়া হলে মচুৰ দাইলৰ লগত আপোনালোকে মানে নহৰু অকনমান দি পেলাই ধুনীয়াকৈ সুপ বনাই খুৱাব পাৰে 3 নম্বৰটো হৈছে আপোনালোকে যদি এইখিনি সময়ত যেহেতু বজাৰত বহুত বেছি মটৰ পোৱা যায় গ্ৰীণ মটৰ আনি পেলাই কুকাৰত বইল কৰি যদি হেতু পিউৰি বনাই খুৱায় তেতিয়া হলে গ্ৰাইন্ড কৰি পেলাই তেতিয়া হলে হেতু খুব বেছি ইমিউনিটি বুষ্টাৰ হয় লগতে আপোনালোকে গাজৰ আৰু বিটৰুটৰ আপোনালোকে সুপ বনাই খুৱাব পাৰে কাৰণ বিটৰুট আৰু গাজৰ আমাৰ ইমিউনিটি বুষ্টাৰৰ কাৰণে বহুত বেছি ভাল হয় হেতু চুপ আপোনালোকে খুৱাব পাৰে লগতে আপোনালোকে যদি বিচাৰে যেহেতু এতিয়া মিঠা আলু পায় ন বজাৰত গতিকে মিঠা আলু আনি পেলাই বইল কৰি পেলাই ধুনীয়াকৈ পিউৰি বনাই খুৱাব পাৰে নেক্সটটো হৈছে আপোনালোকে তুলসী পাত যেহেতু বাচ্চাবিলাকে তুলসী পাত পিচি দিলে এতিয়াতো নেখাব পাৰে ন আমাৰ এইটো একদমেই নাখায় সেইকাৰণে মই ইয়াক কেতিয়াবা তুলসী পাত খুব ধুনীয়াকৈ গৰম পানী কৰি পেলাই তাত তুলসী পাতখিনি দি দিলোঁ তাৰপিছত অকণমান সময় ৰাখি পেলাই সেই তুলসী পাতখিনি অকণমান মানে কুটি দিয়া নিচিনাকৈ দিওঁ যাতে খুব ধুনীয়াকৈ মিহি হৈ পেলাই অকণমান ৰসটো ওলাই যায় তেনেকৈ গৰম পানীত দি পেলাই ঠাণ্ডা কৰি সেইটো তুলসী ৱাটাৰ খুৱাব পাৰে তুলসী পানী খোৱালেও শৰীৰটো খুব বেছি গৰম হৈ থাকে সেইটো খুৱাব পাৰে নেক্সট আপোনালোকে যে মানে মই এতিয়া স্পেশালি খুৱাই আছোঁ ইয়াৰ যেহেতু পেটৰ অসুখ হৈছে সেইকাৰণে মই স্পেশালি খুৱাই আছোঁ যে যিটো আমাৰ মগু দাইল থাকে মগু দাইল আৰু যদি গাজৰ আপোনালোকে কুকাৰত দি পেলাই ধুনীয়াকৈ চিটি লগাই পেলাই চুপ বনাই খুৱায় তেতিয়াহ'লে তাৰ পেটটো ঠাণ্ডা পৰি থাকিব আৰু এইটো বহুত বেছি হেল্ডি ইমিউনিটি বুষ্টাৰ হয় নেক্সট হৈছে ৰঙালাওৰ চুপ যদি বাচ্চাক ৰঙালাও খাব পাৰে খুব বেছি ভাল হয় কাৰণ পাম্পকিন চুপ সকলোৱে ভাল বুলি কয় বেবি ডক্টৰসকলে আসলতে কি হয় যেহেতু এতিয়া যিটো ওয়েদাৰত যিটো বস্তু আহে সেই বতৰৰ শাক পাচলি বতৰতে খুৱাব লাগে আপোনালোকে পাম্পকিন চুপ খাব পাৰে কাৰণ তেতিয়া শৰীৰটো খুব বেছি গৰম হৈ থাকে নেক্সট আপোনালোকে যদি ঘৰত উখোৱা চাউল আছে নাইবা নৰ্মেল চাউলো খুৱাব পাৰে চাউলখিনি খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি পেলাই মানে আগতে তিয়াই ৰাখিলে ভাত বনাই ল'লে তাৰ পাছত যদি সেইখিনি চুপ বনাই পেলাই খুৱায় গ্ৰাইণ্ড কৰি পেলাই অকণমান পানী দি পেলাই নিমখ দি যদি সেইটোকে ভাতৰ পানী যিটো নৰ্মেলি আমাৰতো এতিয়া ভাতৰ পানী ওলোৱা ব্যৱস্থাটো নাই আগতে সকলোৱে ভাতৰ পানী উলিয়াইছিল যেতিয়া চুপত ভাত বনাইছিলে কিন্তু এতিয়া যিহেতু কুকাৰতে বনোৱা হয় তেতিয়াহ'লে ভাতখিনি বনাই গ্ৰাইণ্ড কৰি পেলাই যদি তাত গৰম পানী অকণমান দি নিমখ দি পেলাই ধুনীয়াকৈ ভাতৰ পানীৰ নিচিনা কৰি দিয়ে তেনেকৈও যদি খুৱাব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হয় নেক্সট হ'ল মোৰ শাহুমায়ে কৈছে এইটো মই এইটো মানে কোনো ধৰণৰ কিতাপ বা হেৰিত পোৱা নাই এদিন খুৱাইছিলোঁ মোৰ ল'ৰাটো ভাল পাইছিলে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কথাটো আপোনালোকে যদি খুব বেছি বাচ্চাটো চৰ্দি হৈ থাকে তেতিয়াহ'লে জেতুকাৰ পাত যেনেকৈ মই তুলসী ৱাটাৰটোৰ কথা কৰোঁ তেনেকৈ তুলসী পাতৰ নিচিনাকৈ জেতুকাৰ পাতখিনিও যদি খুব ধুনীয়াকৈ কুটি লৈ পেলাই গৰম পানীত দি অকণমান সময় ৰাখি ৰসটো উলিয়াই পেলাই খুৱাই দিয়ে তেতিয়াহ'লেও চৰ্দি ভাল হয় গতিকে জেতুকাৰ পাতো আপোনালোকে খুৱাব পাৰে নেক্সট আপোনালোকে খুৱাব পাৰে এপল পিউৰি খুৱাব পাৰিলেও শৰীৰটো খুব বেছি গৰম হৈ থাকে লগতে মই আগতে আপোনালোকক ভিডিঅ'ত কৈছোঁৱে যেটো জাইফলটো খোৱালেও শৰীৰটো বহুত বেছি গৰম হৈ থাকে গতিকে জাইফলো আপোনালোকে খুৱাব পাৰে বাবা জাইফলো খুৱাব পাৰে
কিন্তু যদি আপোনালোকৰ বাচ্চাটোৰ মোৰ বাচ্চাটোৰ নিচিনাকৈ পেটৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে মই আপোনালোকক সাজেষ্ট কৰোঁ যে আপোনালোকে এই চুপখিনিৰ বাহিৰে আপোনালোকে নিম্বু তাৰ পাছত নিমখ আৰু চেনি দি পেলাই অকণমান কুহুমীয়া গৰম পানীত খুৱাই দিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হয় মানে পেটটো ঠাণ্ডা হৈ থাকে যেহেতু এই চুপখিনি অকণমান গৰম হয় সেইকাৰণে কাহ বা ঠাণ্ডা জ্বৰ উঠি থাকিলে এইখিনি খুৱাব পাৰে কিন্তু পেটৰ যদি বেছিকৈ সমস্যা হৈ থাকে তেতিয়াহ'লে মুগু দাইল আৰু গাজৰটো খুৱাব পাৰে লগতে আপোনালোকে নিম্বু যিটো মই ক'লোঁ নিম্বু নিমখ চেনি এনেকৈ দি পেলাই পানীটো খুৱাব পাৰে সেই দুটাই শৰীৰটো খুব বেছি ঠাণ্ডা কৰি ৰাখে পেটটো স্পেচিয়েলি ঠাণ্ডা কৰি ৰাখে ফ্ৰেণ্ডছ আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায় আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ